স্বাধীনতাৰ ৭৮ বছৰত পৰ্বতজৰাৰ বিভিন্ন পৰিয়ালে এক বিঘাও এক কঠাও মাটি পাবলৈ সক্ষম হোৱা নাছিলে। আজি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি ১২৪৫টা পৰিয়ালক মাটিৰ পাট্টা দিবলৈ এই কাৰ্যসূচী আজি আয়োজন কৰা হৈছে। মই আচৰিত হৈছোঁ গম পাই পেলাই আমাৰ বড়োসকলৰ এজন আগশাৰীৰ সাহিত্যিক, সাহিত্য একাডেমি বঁটা পোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনিল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰো মাটি নাছিলে আৰু আজিহে তেখেতে ২ কোঠা ১০ লিচা মাটি পাইছে। তেনেকুৱা বিভিন্নজনে মাটি পোৱা নাছিলে। চৰকাৰ আহিছে গৈছে। স্বাধীনতাৰ ৭৮ বছৰত আজি এই মহান কামটো কৰিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ আৰু ইয়াৰ কাৰণে মই বিটিআৰবাসী জনতাক ধন্যবাদ জনাইছোঁ। তেখেতসকলে UPPL চৰকাৰ আনিলে আৰু তাৰ পিছত আমি এই কামখিনি কৰিবলৈ পাৰিলোঁ। আৰু লগে লগে ক'ব বিচাৰিছোঁ পৰ্বতজৰাত আৰু পেণ্ডিং ১৫০০ কেছ আছে। তেনেকুৱা এই ১৫০০টা পৰিয়ালকো আমি জুলাই মাহৰ ১০ তাৰিখৰ ভিতৰতে মাটিৰ পাট্টা দিয়া হ'ব। এইটো অলৰেডি প্ৰিপাৰেশ্যন চলি আছে। আৰু লগতে সংযোজন কৰিছোঁ ইয়াত ৮০০টা পৰিয়াল আছে যিসকলে ফৰেষ্টত বসবাস কৰে, কিন্তু তেখেতসকলে ভূমিৰ পাট্টা পাবলৈ, লেণ্ড এণ্টাইটেল পাবলৈ ইলিজিবল। সেই সকলকো আমি জুন মাহৰ শেষৰ ফালে লেণ্ড পাট্টা দিবলৈ গৈ আছোঁ। গতিকে পৰ্বতজৰাত আমি যিসকল বনাফাইড চিটিজেন, ইয়াৰ যিসকলে খিলঞ্জীয়া হয়, আগৰ পৰাই বসবাস কৰি আছে, আইনগতভাৱে 6 শিডিউল আইনৰ দ্বাৰাই হওক বা 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ দ্বাৰাই হওক যিসকলে মাটি পাবলৈ ইলিজিবল, সেই সকলোকো আমি জুলাই মাহৰ ভিতৰত মাটিটো দি পেলাই শেষ কৰিব বিচাৰিছোঁ। আৰু জুন মাহৰ ১০ তাৰিখৰ ভিতৰতে আমাৰ বৈশুমতি 2.0 আৰম্ভ হ'ব। বৈশুমতি 1.0 আমাৰ ২,৭২,০০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। আৰু বৈশুমতি 2.0 ইয়াত আমি 9টা বিভিন্ন ছাৰ্ভিচ দিবলৈ গৈ আছোঁ। ইয়াৰ ভিতৰত উল্লেখনীয় আছে যে ৯,০০০ ক্ষুদ্ৰ চাহ খেতিয়ক যিসকলে নন ফৰেষ্ট এৰিয়াত চাহ খেতি কৰি আছে কিন্তু মাটিৰ পাট্টা পোৱা নাই বা অধিকাৰ পোৱা নাই, তেখেতসকলক আমি বৈশুমতি 2.0ৰ দ্বাৰা তেখেতসকলকো লেণ্ড দিবলৈ গৈ আছোঁ। আৰু লগতে প্ৰায় ৪৭,০০০ আমাৰ পৰিয়াল আছে যিসকলে সম্পূৰ্ণ লেণ্ডলেছ। আমাৰ এই খিলঞ্জীয়া মানুহ হয়, কোনোবা বিভিন্ন জনগোষ্ঠীৰ হয়। চ' সেই জনগোষ্ঠীৰ ৪৭,০০০ পৰিয়ালৰ ভিতৰত প্ৰায় ২৬,০০০ পৰিয়াল আমি ষ্টাডি কৰিলোঁ, তেখেতসকলে ইলিজিবল হয়। সেই সকলোকো ৪৭,০০০ৰ ভিতৰত ৪৬,০০০ ইলিজিবল হয়, তেখেতসকলকো আমি লেণ্ড এণ্টাইটেলমেণ্ট দিবলৈ গৈ আছোঁ। সুপ্ৰিম কোৰ্টৰ কিছুমান গাইডলাইন আছে PGR VGR, এই গোটেই ফ'ল' কৰি পেলাই আমি সেইটো কৰিবলৈ গৈ আছে। 1 বিঘা ভূমিও জবৰদস্তি নলা হ'ব। তাত ভূমিৰ কাৰণ আমাৰ ভূমিয়ে নাছিলে, আমি ভূমি দিবলৈহে গৈ আছোঁ। গতিকে যিটো কাম আপুনিও বিচাৰে, এই কামটো আপুনি ইমান লাউডলি কোৱাৰ কোনো দৰকাৰ নাই। যদি আপুনি নিবিচাৰে, যদি আপুনি ৰাজপথত ওলাই আহক, আপুনি বিচাৰে তো আপুনি যিটো কাম বিচাৰে সেইটো পজিটিভলি আপুনি ক'ব লাগিব কথাটো। এনেই আৰু জুই লগাই ফুৰাটোতো ঠিক নহয়। এই আন্দোলনটো কোনে নেতৃত্ব দিছে? ইয়াত সদায় প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আহি আছে, ইয়াত দাউৰা দেশৰেপ নাৰ্জাৰী আহি আছে। দাউৰা দেশৰেপ নাৰ্জাৰী ইয়াত কোন আছে? প্ৰমীলা বাইদেউৰ ইয়াত কোন আছে? তেখেতসকলে আহি পেলাই য'ত ইয়াতে প্ৰায় ৮,০০০ৰ পৰা ১০,০০০ মানুহ চাকৰি পাব, প্ৰমীলা ৰাণী বাইদেৱে নিজৰ আৰু ল'ৰা ছোৱালীৰ চাকৰিৰ কথা নাই আৰু তেখেতেতো বহুত ওপৰত গুচি গ'ল। গতিকে আজি আহি থকা প্ৰজন্মৰ কাৰণে কি হ'ব? এই অঞ্চলৰ পৰা যে বহুত মানুহ গুজৰাট হাৰিয়ানাৰ হাজিৰা কৰিবলৈ গৈছে, এই অঞ্চলৰ কোনোবা যে মহিলা বেলেগত কাম কৰিবলৈ গৈছে, তেখেতসকলৰ কাৰণে সংস্থাপন লাগিবনে নাই? চৰকাৰেতো যি পাৰে দিলে, 1 লাখতকৈ বেছি চাকৰি অসম চৰকাৰে দিলে, আমিও যিমান পাৰোঁ চাকৰিবিলাক দি আছোঁ। গতিকে সংস্থাপনৰ কাৰণে আমি বিভিন্ন গৰু ছাগলী পালন, গাহৰি পালন, এগ্ৰিকালচাৰৰ কাম এইবিলাক সহায় কৰি আছোঁ। কিন্তু এটা মেট্ৰিক পাছ কৰা, BA পাছ কৰা, MA পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে খেতি কৰিব নিবিচাৰে। সেইসকলে যাই পেলাই বাহিৰত এতিয়া ইণ্ডাষ্ট্ৰিতে কাম কৰি আছে। আৰু সেই ইণ্ডাষ্ট্ৰি যদি আমাৰ একো ক্ষতি নোহোৱাকৈ আহে, তাত আপোনাৰ কি ক্ষতি আছে? আৰু সেই ইণ্ডাষ্ট্ৰিটো এনেই নহয়, ইয়াৰ আইন কানুন চব ফ'ল' কৰি ক'লা হ'ব। আৰু যিসকল তাতে বহি আছে, এই বহি থকা পৰিয়াল কোনো ইয়াৰ পৰা যাব নালাগে, তেখেতসকলৰ মাটি তাতে থাকিব। যাৰ জিৰাত আছে, জিৰাটৰো কম্পেনচেশ্যন দিয়া হ'ব। চ' এই কথাকে যদি আজি বাহিৰৰ পৰা আহি হাল্লা কৰে ৰাজনীতিক মুনাফাৰ কাৰণে, আজি তেখেতসকলৰ দিনত নহ'ল কাৰণে, আমাৰ দিনত হোৱাৰ কাৰণে তেখেতসকলে ৰাজনীতি আৰম্ভ কৰিলে। আজি আপুনি যাই পেলাই ইণ্টাৰভিউ লওকচোন, চালাকাটিৰ ওচৰে পাজৰে মানুহৰ লাভ হৈছেনে নাই? আপুনি BRPL ওচৰে পাজৰে যাই পেলাই ইণ্টাৰভিউ লওক, লাভ হৈছেনে নাই? তাত 1-2টা জেনেৰেশ্যন আনএমপ্লয়ড নাছিলে। গতিকে এই ইণ্ডাষ্ট্ৰি হোৱাৰ পিছত ইয়াত 3টামান জেনেৰেশ্যন অহা
দুটামান তিনিটামান জেনেৰেশ্যন ইয়াত আনএমপ্লয় নাথাকিব ইয়াত ধুবুৰীৰ পৰা লৈ পৰ্বতজোৰাৰ পৰা কোকৰাঝাৰৰ পৰা লৈ গোটেই লোৱাৰ আছামৰ 8-10 হাজাৰ ইলিজিবল ইউথবিলাক যুৱতীসকলে এমপ্লয়মেণ্ট হৈ যাব গতিকে এই ইণ্ডাষ্ট্ৰিটো আমি এনেই আমি ইয়াতে আমন্ত্ৰণ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এডভান্টেজ আছাম 2.0 যিটো আয়োজন কৰিলে তাত বহুতখিনি বিনিয়োগ আহিছে এই বিনিয়োগটো অসমৰ চুকে কোণে দিব বিচাৰিছে এই ইণ্ডাষ্ট্ৰিটো আমি ইয়াতে নানিলে বেলেগত বহুত জায়গা আছে আমি ইণ্ডাষ্ট্ৰিটো এটা ৰেল কষ্ট ফেক্টৰী আজি পৰ্বতজোৰাত হৈ আছে 300 কোটি টকা চেংচন হ'ল এই ৰেল কষ্ট ফেক্টৰী আমি অকল পৰ্বতজোৰা নেকি আমি বাক্সাটো কৰিব পাৰোঁ চিৰাঙতো কৰিব পাৰোঁ ওদালগুৰিতো কৰিব পাৰোঁ কিন্তু আমি পৰ্বতজোৰাত কৰিব বিচাৰোঁ কাৰণটো হৈছে কি এই অঞ্চলটো বহুত বছৰ নেগলেক্টেড হৈ আছিলে পিছ পৰি আছিলে এটা সময়ত উগ্ৰপন্থীৰ সমস্যা আৰ্মি পুলিচৰ অপাৰেশ্যন অৰ্থনৈতিকভাৱে বিভিন্ন দিশত পিছ পৰি আছিলে গতিকে আজি এই গোটেই কথাটো চাই পেলাই এই অঞ্চলটো উঠাই নিব লাগে এই কাৰণে অৰ্থনৈতিকভাৱে উঠাই নিয়াৰ কাৰণে ইয়াত আয়ুষ্মান হস্পিটেল এটা ৰাখা হৈছে পলিটেকনিক ইয়াতে চেণ্টাৰ ৰাখা হৈছে আৰু ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে যিসকলে ইণ্ডাষ্ট্ৰিত কাম কৰিব সেইসকলক এডভান্স আমাৰ 11খন IITত ITIত আমি ট্ৰেইনিং দিব বিচাৰিছোঁ যাতে ইয়াতে স্কিল হয় আৰু এলিজিবল হয়